নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বিদেশী ৰাষ্ট্ৰৰ আগ্ৰাসন ভাৰতে কেতিয়াও সহ্য নকৰে বুলি অসম অৰুণাচল সীমান্তত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি আগশাৰীৰ কোভিড কৰ্মীসকলৰ বাবে হ্ৰস্বকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 91.08% বৃদ্ধি কালি দিনটোত 90,000তকৈ অধিক লোকক প্ৰতিষেধক প্ৰদান আৰু ব্ৰিটেইনৰ ছাউথহাম্পটনত আজিৰে পৰা ভাৰত নিউজিলেণ্ডৰ ICC বিশ্বকাপ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল কোভিডৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈ আৰু কোভিড-19 প্ৰতিষেধকৰ প্ৰথম পালি গ্ৰহণ কৰা 18 বছৰৰ ঊৰ্ধৰ সকলো ব্যক্তিকে বিনা দ্বিধাই নিৰ্ধাৰিত সময়ত দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো মাস্ক পৰিধান কৰক হাত মুখ সঘনাই ধুৱক আৰু পৰস্পৰৰ মাজত 2 গজ দূৰত্ব বৰ্তাই ৰাখি কোভিডক পৰাজিত কৰক এতিয়া শুনক বিতং বাতৰি ভাৰতে সদায় বিশ্ব শান্তিৰ পোষকতা কৰি আহিছে ভাৰতে কেতিয়াও কোনো দেশৰ বিৰুদ্ধে আগ্ৰাসী স্থিতি গ্ৰহণ কৰা নাই কিন্তু অন্য ৰাষ্ট্ৰই এনে স্থিতি গ্ৰহণ কৰিলে ভাৰতে কেতিয়াও সহ্য নকৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি অসম অৰুণাচল সীমান্তৰ কিমিনত সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা কিমিন 14 পথটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে অৰুণাচলত নিৰ্মাণ কৰা আন 9টা পথ ভাৰ্চুৱেলি মুকলি কৰি এইদৰে সকীয়াই দিয়ে এই অনুষ্ঠানতে কালি শ্ৰী সিঙে সীমান্ত পথ সংস্থাই নিৰ্মাণ কৰা জম্মু কাশ্মীৰ আৰু লাডাখৰ আন 2টা পথো ভাৰ্চুৱেলি মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত এই পথসমূহ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ সোঁহাত স্বৰূপ আৰু এই অঞ্চলটো যিমানেই শক্তিশালী হ'ব সিমানেই দেশখনো শক্তিশালী হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পাছৰ পৰাই উত্তৰ পূৰ্বাঞ্চলত উন্নয়নে অভূতপূৰ্ব গতি লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে 5খন বিদেশী ৰাষ্ট্ৰৰ সীমাৰে সংযুক্ত অঞ্চলটোৰ ভৌগোলিক অৱস্থিতি একক আৰু পৃথক বুলি উল্লেখ কৰি শ্ৰীসিঙে কয় যে সামৰিক দিশৰ পৰা অতিকৈ স্পৰ্শকাতৰ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অঞ্চলটোত সীমান্ত পথ সংস্থাই আগবঢ়োৱা সেৱাৰ বাবে সংস্থাটোক প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰ নিৰ্মাণত এই সংস্থাৰ অপৰিসীম ভূমিকা আছে সীমান্ত অঞ্চলৰ পথ উন্নয়নক এক্ট ইষ্ট নীতিৰে অংশ বুলি তেওঁ উল্লেখ কৰে অনুষ্ঠানৰ ৰাজ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম অঞ্চলৰ পথ আন্তঃগাঁথনি সুদৃঢ়কৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে অনুষ্ঠানত সীমান্ত পথ সংস্থাৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চৌধুৰী ডোনাৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আৰু প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱতো উপস্থিত থাকে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি গুৱাহাটীৰ সৰুসজাই কোভিড চিকিৎসালয়খন পৰিদৰ্শন কৰিব উল্লেখযোগ্য যে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা চমুকৈ DRDOয়ে এই চিকিৎসালয়খন শেহতীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগত শক্তিপীঠ কামাখ্যা ধাম দৰ্শন কৰে মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংগ দিয়ে ৰাজ্যত কোভিডৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত এই ৰোগৰ পৰা হাত সৰাৰ বাবে সকলো ধৰণৰ নীতি নিৰ্দেশনা মানি চলাৰ ওপৰত চিকিৎসকসকলে গুৰুত্ব আৰোপ কৰিছে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিৰ মাধ্যমেৰে কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকে কোভিড-19ৰ ক্ষেত্ৰত সজাগতা প্ৰতিষেধক গ্ৰহণ আৰু আক্ৰান্তসকলে কোভিড পজিটিভ হৈ থকা সময়ত আৰু কোভিড নিগেটিভ হোৱাৰ পাছত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰি আহিছে তদুপৰি কোভিডৰ লক্ষণে দেখা দিলে ঘৰতে নাথাকি চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ প্ৰদান কৰি আহিছে এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মৰত চিকিৎসক ডাঃ অনিতা চৌধাৰীয়ে এইদৰে কয় বাহিৰত গ'লে মাস্ক নিপিন্ধাকে নোলাব লগতে হেণ্ড চেনিটাইজাৰ কেৰি কৰিব বহুত ভিৰত গ'লে 2 গজ দূৰত্ব বজাই ৰাখিব ঘৰত থাকিলে হাত সঘনাই চাবোন পানী দি ধুই থাকিব 18 বছৰৰ ওপৰৰ যিসকল ব্যক্তি আছে তেওঁলোক যাতে সোনকালে ভেকচিন লৈ লয় ভেকচিন লোৱাটো খুব জৰুৰী কাৰোবাৰ যদি জ্বৰ হয় কিবা গা বেয়া লাগিছে তেনেকুৱা কিবা প্ৰব্লেম হয় নিজৰ ফেমিলি ডক্টৰৰ লগত কনসাল্ট কৰিব আৰু তেওঁলোকে দিয়া মতে দৰৱ গ্ৰহণ কৰিব ভালে থাকিব সুৰক্ষিত থাকিব আমি সবে একেলগতে মিলি
কোভিডৰ পৰা মুক্ত হ'ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগশাৰীৰ কোভিড কৰ্মীসকলৰ বাবে বিশেষ হ্ৰস্বকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। দেশৰ 1 লাখৰো অধিক কোভিড যোদ্ধাৰ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে এই কাৰ্যসূচী মুকলি কৰা হ'ব। দেশৰ বিভিন্ন প্ৰান্তৰ ২৬খন ৰাজ্যৰ ১11টা প্ৰশিক্ষণ কেন্দ্ৰত মুকলি কৰিবলগীয়া এই কাৰ্যসূচীত ৬ প্ৰকাৰৰ সেৱাত নিয়োজিত কোভিড যোদ্ধাই অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ বাবে ২৭৪ কোটি টকা ধাৰ্য কৰা হৈছে। এই কাৰ্যসূচীৰ যোগেদি দেশৰ স্বাস্থ্য খণ্ডত থকা দক্ষতা সম্পন্ন কৰ্মীৰ অভাৱ পূৰণ হ'ব বুলি আশা কৰা হৈছে। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯১.০৮% বৃদ্ধি পাইছে। ৰাজ্যখনত কালি ৪,৯৪৯ গৰাকী কোভিড ৰোগী চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ৪,৩১,০০০ অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত পৰীক্ষা কৰা ১,৫৪,২৬৪টা নমুনাৰ ভিতৰত ৩,৪৭৭ গৰাকী দেশত কোভিডৰ উপস্থিতি ধৰা পৰে। সেই অনুসাৰে ৰাজ্যখনত সংক্ৰমণৰ হাৰ ২.২৫% অৱনমিত হৈছে। সংক্ৰমিতসকলৰ ভিতৰত ১৬৯ গৰাকী কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যত সম্প্ৰতি ৩৬,৭৯৩ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে। ৰাজ্যত কালিৰ দিনটোত ৪১ গৰাকী লোকে এই ৰোগৰ ফলত প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,১০৫ হৈছেগৈ। ইপিনে কালিৰ দিনটোত ৰাজ্যৰ ৯০,৪৬৬ গৰাকী লোকক কোভিডৰ প্ৰতিষেধক প্ৰদান কৰা হয়। ইয়াকে লৈ ৰাজ্যত এতিয়ালৈকে প্ৰদান কৰা প্ৰতিষেধকৰ পালি ৫০,৯১,২৩৮ হৈছেগৈ। ইয়াৰে ৪০,৮৮,৯৭৫ গৰাকী লোকে প্ৰথম পালি গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে অসমে কালি ৪৫ বছৰ ঊৰ্ধৰ লোকৰ বাবে ১ লাখ পালি কোভিচিল্ড প্ৰতিষেধক লাভ কৰে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাজ্যখনত পৰ্যাপ্ত সংখ্যক প্ৰতিষেধকৰ পালি মজুত আছে বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া সুকলমে চলাই নিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপযোগেও শুনিব পাৰিব। কামৰূপ জিলাত কালি ১৩৪ গৰাকী লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰে। কালি দিনটোত জিলাখনত কোনো লোকৰ মৃত্যু হোৱা নাই। আনহাতে ৰঙিয়া মহকুমাত কালি ১,০০৭ গৰাকীৰ নমুনা পৰীক্ষা কৰাত ২৭ গৰাকী দেহত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। নলবাৰী জিলাত কালি দিনটোত নতুনকৈ ৬৪ গৰাকী লোক কৰোনাত আক্ৰান্ত হয়। ইফালে ৪৩ গৰাকী লোক এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে। জিলাখনত বৰ্তমান ৪৩৫ গৰাকী লোক চিকিৎসাধীন হৈ আছে। দৰং জিলাত কালি ৫০ গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। সম্প্ৰতি ৬৭৮ গৰাকী কোভিড আক্ৰান্তৰ দেহত এই ভাইৰাছ সক্ৰিয় হৈ আছে। ইফালে কালি দিনটোত জিলাখনত ২,৬৭৬টা নমুনা পৰীক্ষা কৰা হয়। বৰপেটা জিলাতো যোৱা ২৪ ঘণ্টাত ৭৬ গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। এই ৰোগত আক্ৰান্ত হৈ কালি ২জন লোকৰ জিলাখনত মৃত্যু হয়। লখিমপুৰত কালি দিনটোত ১২৯ গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। ইপিনে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত কালি নতুনকৈ ৭৬ গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্যৰ হাৰ ৮৫.৩৭% বৃদ্ধি পাইছে। কালি দিনটোত ৫জন লোকৰ এই ৰোগত মৃত্যু হয়। মণিপুৰত যোৱা ২৪ ঘণ্টাত ৪৯৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হয়। কালি দিনটোত ১৩ গৰাকী লোকৰ এই ভাইৰাছত মৃত্যু হয়। বৰ্তমান ৰাজ্যখনত ৯,১০২ গৰাকী সক্ৰিয় ৰোগী আছে। মেঘালয়ত কালি দিনটোত ৪৭৮ গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হয়। এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ যোৱা ২৪ ঘণ্টাত ৪ গৰাকী লোকৰ মৃত্যু হয়। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে আজি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। শিক্ষা বিভাগে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ সৈতে আলোচনাৰ পাছত এই সন্দৰ্ভত সিদ্ধান্তত উপনীত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত পৰহি অনুষ্ঠিত কেবিনেট বৈঠকত এই বিষয়ে প্ৰকাশ কৰা হৈছিল। বৈঠকত সাম্প্ৰতিক কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ অন্তত প্ৰচলিত ব্যৱস্থা অনুসৰি এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰিছিল। উল্লেখযোগ্য যে ৰাজ্যত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া মুঠ ৬,৯০,০০০ পৰীক্ষাৰ্থী আছে। ভাৰত চৰকাৰে ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে আৰম্ভ কৰা জল জীৱন মিছন আঁচনিৰ কাম ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাতো আৰম্ভ হৈছে।
ধুবুৰী আৰু বিলাসীপাৰা মহকুমাত এখন 9টা জলজীৱন মিছনৰ কাম চলি আছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰত চৰকাৰে ধুবুৰী জিলাত নতুনকৈ 873খন জলজীৱন আঁচনিৰ অনুমোদন জনাইছে। দেশত চলি থকা বিশ্বৰ সৰ্ববৃহৎ কভিড প্ৰতিষেধক প্ৰদান অভিযানৰ 153 সংখ্যক দিনটোত কালি সন্ধিয়ালৈকে মুঠ 26 কোটি 86 লাখতকৈও অধিক পালি প্ৰদান কৰা হৈছে। দেশৰ 37খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমানলৈকে 18 পৰা 44 বছৰ বয়সৰ 4 কোটি 93 লাখ 56 হাজাৰৰো অধিক লোকক প্ৰথম পালি প্ৰদান কৰা হৈছে। প্ৰতিষেধক প্ৰদান অভিযানৰ তৃতীয় পৰ্যায় আৰম্ভ কৰাৰ পৰা মুঠ 10,58,514 জন হিতাধিকাৰীয়ে দ্বিতীয় পালি লাভ কৰিছে। বিহাৰ, দিল্লী, গুজৰাট, হাৰিয়ানা, ঝাৰখণ্ড, কেৰালা, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাট্ট, ৰাজস্থান, তামিলনাডু, তেলেংগানা, ওড়িশা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত 18 পৰা 44 বছৰ বয়সৰ 10 লাখতকৈ অধিক হিতাধিকাৰী ইতিমধ্যে কোভিড প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা হৈছে। এতিয়ালৈকে এই বয়সৰ হিতাধিকাৰীসকলক মুঠ 29,64,596 পালি দিয়া হৈছে। ইয়াৰে ভিতৰত 25,81,000ৰো অধিক হিতাধিকাৰীয়ে প্ৰথম পালি আৰু প্ৰায় 3,83,000 হিতাধিকাৰীয়ে দ্বিতীয় পালি লাভ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱে অহা জুলাই মাহৰ মাজভাগৰ ভিতৰত প্ৰায় 72% যাত্ৰীবাহী ৰেল সেৱা পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। কালি মালিগাঁৱত এখন ভাৰ্চুৱেল সংবাদমেলত অংশগ্ৰহণ কৰি উত্তৰ পূব সীমান্ত ৰেলৰ মহাপ্ৰবন্ধক অংশুল গুপ্তাই এইদৰে কয়। তেওঁ কয় যে বৰ্তমান জৰুৰী ভ্ৰমণৰ প্ৰয়োজন হোৱা ব্যক্তিসকলৰ বাবে দৈনিক 49 যোৰ বিশেষ ৰেল আৰু 5 যোৰ স্থানীয় যাত্ৰীবাহী ৰেল চলাই থকা হৈছে। পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি অধিক ৰেল চলাচলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইফালে উত্তৰ পূৰ্বাঞ্চলৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰী দেশ বিদেশৰ বজাৰলৈ সহজে প্ৰেৰণ কৰিব পৰাকৈ উত্তৰ পূব সীমান্ত ৰেলে 39খন কিষাণ ৰেল চলাচল কৰিছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ব্ৰিটেইনৰ ছাউথহাম্পটনৰ ৰোজ বাউল ষ্টেডিয়ামত আজিৰ পৰা 22 জুনলৈ ICC বিশ্বকাপ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। খেলখনত জয়লাভ কৰা দলটোৱে প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ খিতাপ দখল কৰা কৃতিত্ব অৰ্জন কৰিব। এই খেলখনৰ চলন্ত বিৱৰণী DD স্পৰ্টছ চেনেল 1 যোগে সম্প্ৰচাৰ কৰা হ'ব। দূৰদৰ্শনৰ বিনামূলীয়া ডিছ সেৱা ব্যৱহাৰকাৰীসকলে আকাশবাণীয়ে প্ৰচাৰ কৰা খেলখনৰ পোনপটীয়া ধাৰা বিৱৰণীও শুনিব পাৰিব। আকাশবাণী FM ৰেইনব চেনেল, স্থানীয় FM অনাতাঁৰ কেন্দ্ৰ আৰু অতিৰিক্ত FM ট্ৰেন্সমিটাৰসমূহত এই বিৱৰণী শুনিবলৈ পোৱা যাব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন কুমাৰ ডেভিড দাসৰ পৰা। দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ নম্বৰৰ আধাৰত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ CBSE দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীৰ মূল্যাংকনৰ সূত্ৰ নিৰ্ধাৰণ কৰাৰ লগতে অসমত হাইস্কুল শিক্ষান্ত তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা থকাৰ বাতৰি দুটা দৈনিক জনভূমি, অসমীয়া খবৰকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত আজিৰ কেইবাখনো বাতৰি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দীঘলীয়া আইনী যুঁজৰ অন্তত সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনকাৰী দেৱাংগনা কলিতা আৰু দুই সংগীয়ে জামিনত মুকলি হোৱা বাতৰিটোক দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিন, দি আছাম ট্ৰিবিউনকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে ক্ৰয় কৰিবলৈ কোনো আগবাঢ়ি নহাৰ বাবেই কাছাৰ আৰু নগাঁও কাগজ কলৰ নিলাম বাতিল হোৱা বাতৰিটোক দৈনিক অসম, নিয়মীয়া বাৰ্তা, দি টাইমছ অব ইণ্ডিয়াকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ বিপৰীতে উত্তৰ পূব ভ্ৰমণলৈ অহা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে উত্তৰ পূবক অধিক শক্তিশালী কৰাৰ পোষকতা কৰাৰ বাতৰিটোক আমাৰ অসম, দি চেণ্টিনেলকে আদি কৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আজি অন্যান্য বাতৰিৰ ভিতৰত আছে কৰোনাৰ দ্বিতীয় ঢৌত দেশৰ অৰ্থনীতিত 2 লাখ কোটি টকাৰ লোকচান, মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে আজি বিজেপিত যোগদান কৰাৰ সম্ভাৱনা, বোকাজানত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত 7 কোটি টকাৰ হেৰইন জব্দ ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন। ধন্যবাদ কুমাৰ ডেভিড। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিদেশী ৰাষ্ট্ৰৰ আগ্ৰাসন ভাৰতে কেতিয়াও সহ্য নকৰে বুলি অসম অৰুণাচল সীমান্তত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘোষণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি আগশাৰীৰ কোভিড কৰ্মীসকলৰ বাবে হ্ৰস্বকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 91.08% বৃদ্ধি। কালি দিনটোত 90,000তকৈ অধিক লোকক প্ৰতিষেধক প্ৰদান। আৰু ব্ৰিটেইনৰ ছাউথহাম্পটনত আজিৰে পৰা ভাৰত নিউজিলেণ্ডৰ ICC বিশ্বকাপ টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। এতিয়া বাতৰি ইমানতে শেষ হ'ল।